হাই গাইজ, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ মাছ, আলু, বিলাহী আৰু আলু ভাজি, মানে ভাজি বুলি ক'ব পাৰি আৰু ফ্ৰাই। তাৰপিছত এই মাছখিনি কাটি লৈ চাফা কৰি ল'লোঁ। তাৰপিছত এই আলুকেইটা লৈ লৈছোঁ। আলুকেইটা মই বইল কৰিম এতিয়া, পানী অকণমান দি পিনি। এয়া পানী দি দিছোঁ, পানী দি নিমখ দি দিম তাত ধুনীয়াকৈ। নিমখ দি অকণমান টাইম বইল কৰিম, মানে সিজাকৈ বইল কৰি ল'ম আৰু। তাৰপিছত এইফালে মই বিলাহী লৈ লৈছোঁ। আলুটো দিম মই 4টা, তাৰপৰা মাছত দিম, সেইকাৰণে এই আলুখিনি পাতি দিলোঁ। নিমখ দি লৈছোঁ এয়া। তাৰপিছত এয়া মাছ ফ্ৰাই কৰি আছিলোঁ, মাছ ফ্ৰাই কৰি হৈ গ'ল আৰু গোটেই মাছখিনি মই তাত দি দিছোঁ একেলগে। দি পিনি লৰাই দিছোঁ। লৰাই দি এতিয়া মই বিলাহী আৰু আলু কাটি থৈছিলোঁ হ'লে, আৰু সেইখিনি মই এতিয়া দি দিম। দি পিনি অকণমান লৰাই দিম। বেছি লৰাব নালাগে, নহ'লে ভাগি যাব, সেইকাৰণে মই অকণমানেই লৰাই দিম। দি পিনি মই পানী অকণমান দি দিম সিজিবৰ কাৰণে। তাৰপিছত ঢাকি দিম আৰু। এইফালে মোৰ আলু বইল হৈ আছে। মই অকণমান কুচি চাম হৈছে নে নাই হোৱা, সেইকাৰণে আকৌ থৈ দিম। আৰু তাৰ লগতে এতিয়া মই আকৌ বিলাহী 4টাটোকো দি দিম বইল অকণমান মানে বাকলিটো গুচাবৰ কাৰণে দি দিছোঁ মই। অকণমান টাইম সিজিবলৈ দিম বিলাহীকেইটাকো, তেতিয়া মানে আলুখিনিৰ লগত মিলি যাব আৰু। তাৰপিছত এয়া হৈ গ'ল মোৰ আলু বইল কৰি। এয়া চাওক হৈ গৈছে, বিলাহীকেইটাও হৈ গ'ল। আৰু এইফালে চাওক ইমান ধুনীয়াকৈ উতলি আছে শাকখিনি, চব্জিখিনি চাওকচোন ইমান ধুনীয়াকৈ আৰু কালাৰ উঠিছে। মানে এই যে কালাৰটো উঠে তেতিয়া খাই ভাল লাগে আৰু চাইও ভাল লাগে, ইমান ধুনীয়া। আৰু এইফালে ল'লোঁ মই আলু ভাজিবৰ কাৰণে পিঁয়াজ দি ল'লোঁ, দি এইফালে দি আৰু এইফালে হালধি আৰু নিমখ দি লৈছোঁ মই ধুনীয়াকৈ। মানে হালধি নিমখ আৰু জোখা অনুসৰি দিব লাগে। আলুখিনি দি দিম মই। আলুখিনি দি দিছোঁ বইল কৰি থোৱা, মই চেলাই ল'লোঁ, বাকলিবোৰ গুচাই ল'লোঁ। গুচাই এইখিনি মই পেষ্ট বনাই লৈছিলোঁ বিলাহী মিক্সিত দি। এতিয়া দি দিছোঁ তাত ধুনীয়াকৈ অকণমান টাইম বনাই ল'ম, আৰু পানী অকণমান দি দিম মই। আৰু আলুবোৰ যে অকণমান ফালি ল'ব লাগে, মানে চুৰিয়ে বা কটাৰীয়ে হ'লেও। মই এইখিনি নেদেখালোঁ আৰু, তেতিয়া ভিতৰত অকণমান ৰসটো সোমায়। আৰু ৰঙা আলুটো মানে অকণমান ডাঠ, মানে টান হয় আলুকেইটা। আৰু এই মই ঢাকি দিম। এইফালে মোৰ চব্জি হৈ গৈছে, সেইখিনি হোৱালৈকে মই এইখিনি ৰেডি কৰি ল'ম, কাৰণ দেৰি হৈয়ে গৈছে, ভাত খোৱা টাইম পাৰ হৈ গৈছে আৰু সেইকাৰণে জল্দি এয়া চাওক 4টাৰ কাৰণে 4টা বাটিত ধুনীয়াকৈ পাৰি ল'লোঁ। আৰু এতিয়া এয়া আলুখিনিকো লৈ ল'ম মই। এইখিনিও হৈ গ'ল। মই এইবোৰ দেখুৱাবলৈ নহ'লগৈ আৰু, অকলেনো কিমান কৰিবি ন, সেইকাৰণে দেখুৱাবলৈ নহ'ল আৰু। মোবাইলটো ধুই দিয়া মানুহ লাগে ন, সেইকাৰণে। আৰু যদি পাৰোঁ বেলেগ এটা ভিডিঅ'ত মই বাৰু ভালকৈ দেখাম কেতিয়াবা আলুটো মই কেনেকৈ কি কৰিলোঁ। এয়া চাওক ইমান ধুনীয়া লাগিছে। আৰু আপোনালোকে যদি চাই ভিডিঅ'টো ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।